পেনক্ৰিয়েটিক কেঞ্চাৰ আমাৰ আহ, খাবৰ কাৰণে আমি যেতিয়া যিকোনো খাদ্য খাওঁ, খাদ্যটো হজম হৈ যায়, ডাইজেষ্ট হ'ব লাগে। ডাইজেষ্ট মানে বস্তুটো কি হয়, যোনটো যিমানে বস্তু আমি যেনেকুৱা বস্তু নলওঁ কিয়, আল্টিমেটলি গৈ থৈ পেলাই চব খাদ্য প্ৰটিন, প্ৰটিনটো ভাঙি পেলাই এমাইন এচিড হ'ব, ফেটটো গৈ পেলাই ফেটি এচিড হ'ব, তাৰপৰা কাৰ্বহাইড্ৰেটটো গৈ পেলাই গ্লুক'জ হ'ব। চ' গোটেইখিনি ভাঙিব, যোনটো ভাঙা যোনটো প্ৰচেছ, সেই ডাইজেশ্যন বুলি কয় সেই বস্তুটো, যাতে বডিটোৱে ল'ব পাৰে। বডিয়ে এটা কল এটা খাইলে গোটেই কলটোতো ভিতৰত সোমাব নোৱাৰে, কলটোক ভাঙি পেলাই তাৰে সৰু সৰু যোনবিলাক বস্তু এমাইনো এচিড নহলে আপোনাৰ এইটো গ্লুক'জ, তেনেকুৱাকে সৰু সৰু কম্পনেণ্টত ভাঙি পেলাই গাৰ ভিতৰত নিব পাৰিব। চ' এই প্ৰচেছটো ডাইজেশ্যনটো আমাৰ পেটৰ ভিতৰত জি আই ট্ৰেক্টত হয়। জি আই ট্ৰেক্টত ইণ্টেষ্টাইনত নহয়, এই বস্তু ইণ্টেষ্টাইনত ঠিকে আছে, ইণ্টেষ্টাইনলৈ আহি যায়, কিন্তু ইণ্টেষ্টাইনত আহে ক'ৰ পৰা? পেনক্ৰিয়াছ নহলে লিভাৰৰ পৰা। এইবিলাক ডাইজেষ্টিভ এনজাইমছ বিলাক লিভাৰৰ পৰা আমি সাধাৰণতে বাইলটো পাওঁ, যোনটো পিত্তপানী যোনটো আছে। সেই পিত্তপানীটো থাকিলে কি হয়, সেইটো ইণ্টেষ্টাইনত আহিলে কি হয়, সেইটো বাইলটোৱে ফেটি এচিড ফেটটো ডাইজেষ্ট কৰি দিয়ে। আৰু পেনক্ৰিয়েটিক জুচত এমাইলেজ আৰু লাইপেজ আছে। এমাইলেজ মানে কি, যোনবিলাক কমপ্লেক্স কাৰ্বহাইড্ৰেট সেইটো ব্ৰেক ডাউন কৰে। লাইপেজ মানে যোনবিলাক ফেটি এচিড সেইবিলাক ব্ৰেক ডাউন কৰে, ফেট বিলাকত ব্ৰেক ডাউন কৰে, ফেটি এচিড বনাই দিয়ে। চ' পেনক্ৰিয়াছ এনেকুৱা এটা অৰ্গেন যোনে ডাইজেশ্যনত কাম কৰে, আৰু সেই বস্তুটো যদি কেঞ্চাৰ যদি হয়, আমি পেনক্ৰিয়েটিক কেঞ্চাৰ বুলি কওঁ। আৰু এই কেঞ্চাৰটো কিন্তু খুব এগ্ৰেছিভ হয়। কিছুমান যোনবিলাক হেপাটো পেনক্ৰিয়েটিক বিলিয়াৰী কেঞ্চাৰ, তাৰমানে পেনক্ৰিয়াছ, বাইল ডাক্ট, গল ব্লাডাৰ এইবিলাকৰ যদি কেঞ্চাৰ হয়, খুব বেয়া হয়। ইয়াতে কেঞ্চাৰ বিলাক খুব এগ্ৰেছিভ হয়। সাধাৰণতে ডায়েগনোজ কৰাৰ পিছত ছমাহো, মেক্সিমাম মানুহ মানে যদি অপাৰেবল ষ্টেজত নাথাকে, ছমাহতকৈ বেছি নাথাকে। চ' ইয়াৰে পেনক্ৰিয়েটিক একেই বস্তুবিলাক, যোনবিলাক আপোনাক ৰিস্ক ফেক্টৰ্ছ বিলাক কৈছিল, মডিফাইবল ৰিস্ক ফেক্টৰ্ছ, এইবিলাক ৰিস্ক ফেক্টৰ একচুৱেলি চাওক, এতিয়া এইজ জেনেটিক্সটো একেই থাকে বস্তুটো। আৰু এইবিলাক আজিকালি মানুহৰ খাদ্য চাদ্য মানে বদলিছে, ফাষ্ট ফুড মানুহে বেছি খোৱা হৈছে, এইকেইখিনি ৰিস্ক ফেক্টৰে হয় বেচিকেলি মৰলেছ। একে চিগাৰেট স্মকিং, বাকী এইবিলাক আমি চিগাৰেট স্মকিং কৰিলে কি হয়, তাৰমানে ফ্ৰী ৰেডিকেলছ কিছুমান প্ৰডিউচ হয়, যোনবিলাক ফ্ৰুটছ খালে মানে সেইবিলাক মিটিগেট হয়, ধৰক ধৰক বেলেঞ্চ হৈ যায়। আমি ফ্ৰুটছ বেছি খাব লাগিব, তেনেকুৱা ধৰণৰ কথা। আৰু প্লাছ অকল সেইখিনিয়ে নহয়, ক্ৰনিক ইনফ্লেমেটৰী যদি থাকে, ধৰক ক্ৰনিক পেনক্ৰাইটিছ যদি হৈ থাকে, এতিয়া কিছুমান মানুহৰ খুব ইনফ্লেমেশ্যন হৈ থাকে ক্ৰনিক পেনক্ৰাইটিছ। এইটো ফেমিলিয়েলো হ'ব পাৰে, বহুত বেলেগ বেলেগ ৰিজন থাকে। নহয়তো গলব্লাডাৰ ষ্ট'ন থাকিলেও কেতিয়াবা বাৰে বাৰে ইনফ্লেমেশ্যন হৈ থাকে, নহয়তো কিবা এবনৰ্মেলিটি থাকিলেও হয় ক্ৰনিক পেনক্ৰাইটিছ। চ' তাৰ পৰাও কেঞ্চাৰ হোৱাৰ চান্স এটা আছে। ত' সেইবিলাকে, কিন্তু মেইন ৰিজন এইকেইটাই। আৰু মেক্সিমাম কেছতটো আমি ইনফেক্ট ক'বও নোৱাৰো কিহৰ কাৰণে কেঞ্চাৰটো হৈছে। যদি কেঞ্চাৰটো একদম বাইল ডাক্ট, তাৰমানে যোনটো পিত্তপানীৰ যোনটো ৰাস্তা, তাৰ যদি একদম ওচৰত আছে, তেতিয়া জণ্ডিচ হ'ব। পেইন চেইন কিন্তু নহয়। জণ্ডিচ হ'লে তেতিয়াহে আমি আৰ্লি ষ্টেজত আমি গব পাৰো, নহলে সেইটো পেৰিএম্পুলাৰ কাৰ্চিন'মা বুলি কয়। চ' নহলে যদি পেনক্ৰিয়াছৰ বেলেগ জেগাত যদি কেঞ্চাৰ হয়, আমি কোনো চিমটম নাপাওঁ, সেইবিলাক আমি আৰ্লি ষ্টেজত ধৰিব নোৱাৰো। চ' ইনফেক্ট মেক্সিমাম টাইম আমি জণ্ডিচ হলেহে আমি গম পাওঁ। আৰু যদি সৰু সৰু টিউমাৰ এটা যদি জণ্ডিচ কৰি দিয়ে, তেতিয়া আমি সোনকালে গম পাওঁ। যে ডাঙৰ টিউমাৰটো ডাঙৰ হৈ পেলাই যদি জণ্ডিচ কৰে, তেতিয়ালৈকে বহুত লেট হৈ যাব পাৰে। তেতিয়ালৈকে মানে প্ৰথম চিমটমটো জণ্ডিচে পাওঁ সাধাৰণতে। আৰু তাৰ বাহিৰে যদি এনেকুৱা এটা জেগাত থাকে যোনটো টিউমাৰটো জণ্ডিচ কৰা নাই, ধৰক বডি নহলে লিডৰ বিনা থাকে, সেইবিলাকতো যেতিয়া বহুতখিনি টিউমাৰ বোলে স্প্ৰেড হৈ গ'ল, পেটত বেলেগ বেলেগ জেগাত আহিলে, পেটটো ফুলি গ'ল, বেলেগ কিবা অসুবিধা হৈছে, ধৰক হাড়ত গুচি গ'ল, তেনেকুৱা ধৰণৰ চিমটম যেতিয়া আহিব, তেতিয়াহে বহুতবাৰ তেনেকুৱাকে দেখা যায়। কিন্তু মষ্ট কমনলি আমি জণ্ডিছে দেখা পাওঁ। সেইটোৱে মানে যেনেকে কোলন কেঞ্চাৰটো খুব ভাল, এতিয়া ষ্টেজ 1 আৰু 2 যদি পাওঁ আমি কোলন কেঞ্চাৰটো, তেতিয়াহ'লে চাৰ্ভাইভেল বহুত ভাল, চাৰ্ভাইভেল মোৰ দেন 90% থাকে। কিন্তু একেটা বস্তু আমি পেনক্ৰিয়াছৰ কাৰণে ক'ব নোৱাৰো। পেনক্ৰিয়েটিক কেঞ্চাৰটো খুব এগ্ৰেছিভ হয়, যাৰ কাৰণে যোনটো চাৰ্জাৰী কৰা যায়, এইটো টুপলছ বুলি কয়। তাৰে তিনিটা বেলেগ বেলেগ কানেকশ্যন কৰিব লাগে। যোনটো পিত্তপানীৰ যোনটো ৰাস্তা, মানে বাইল ডাক্টৰ যোনটো ৰাস্তা, সেইটো বেলেগ কানেক্ট কৰিব লাগিব ইণ্টেষ্টাইনত। আকৌ ইণ্টেষ্টাইনটো গৈ পেলাই আকৌ ষ্টমকলৈ কানেক্ট কৰিব লাগে। অকল সেইটোৱে নহয়, যোনটো পেনক্ৰিয়াছ যোনটো আছিলে, যিখিনি ৰিমেইনিং পেনক্ৰিয়াছ থাকিব, সেইখিনি আকৌ ইণ্টেষ্টাইনত কানেক্ট কৰিব লাগে। তিনিটা ডাঙৰ ডাঙৰ এনাষ্টমচিছ হয়। এইটো দীঘলীয়া চাৰ্জাৰী হয়, কমপ্লেক্স চাৰ্জাৰী হয়,
বহুত মানে মৰ্বিডিটিও বহুত হয় সাধাৰণতে। চাওক এতিয়া 100 বছৰ ধৰি মানুহে চাৰ্জাৰীটো কৰি আছে, ষ্টিল লিক ৰেট ইমান সাংঘাতিক এটা কমা নাই। এটা লিমিটেশ্যন থাকে। আমি ভালকে চাৰ্জাৰী কৰাৰ পিছতো এইটো কেতিয়াবা এনজাইম বিলাক লিক হয়, কাৰণ আপোনাক যোনটো ক'লো পেনক্ৰিয়াটিক এনজাইম যোনটো হয়, সেইটো যিকোনো বস্তু আপুনি খাদ্য খাই দিলে গোটেইখিনি ডাইজেষ্ট কৰি দিব পাৰে। পেনক্ৰিয়াটিক এনজাইম যদি লিক হৈ যায় পেটৰ ভিতৰত, নিজৰ কন্টেন্ট পেটৰ নিজৰ বস্তুখিনিকে ডাইজেষ্ট কৰি দিব। চ' আল্টিমেটলি বহুত অনিষ্টও কৰিব পাৰে পেনকেটিক জুচ যদি লিক যদি হৈ যায়। আৰু সাধাৰণতে 20 to 40% লিক ৰেট এটা থাকে, মানে 20%টো থাকেই, মানে 5টাৰ ভিতৰত এটা মানুহৰ লিক হয়। কেতিয়াবা লিক হলে সাধাৰণতে বন্ধ হৈ যায়, মেক্সিমাম টাইমত বন্ধ হৈ যায়। কিন্তু ধৰক 2 to 3% পেচেণ্টৰ এইবিলাক লিক চিক হৈ মেলি প্ৰব্লেম হয়, পিছত মৃত্যু হ'ব পাৰে। চ' বহুত মৰবিড চাৰ্জাৰী হয়। লগতে অপাৰেশ্যনটো যদি ভালকে কৰাও যায়, ভালে ভালে পেচেণ্ট যদি ঘৰলৈও যায়, তথাপিও কেঞ্চাৰটো ঘূৰি অহা বহুতখিনি চান্স আছে। চ' বেচিকেলি এই কেঞ্চাৰটো অলপ বেয়া ধৰণৰ কেঞ্চাৰ হয়। অপাৰেটিভ মৰ্বিডিটি মৰ্টেলিটিও আছে, খৰচো বহুতখিনি হয়, বহুত দিন হস্পিটেল ষ্টে থাকিব লাগে। আৰু অপাৰেশ্যন ভালে ভালে হৈ গ'লেও আল্টিমেটলি কেঞ্চাৰটো ঘূৰি অহাৰ চান্স এটাও আছে। কিন্তু সেই বুলি নহয়, এনেকুৱা নহয় যে খুবেই বেয়া, প্ৰত্যেকবাৰে যে বেয়াই যে হ'ব। এতিয়া ৰিজাল্ট বিলাক আগতকে বহুতখিনি ভাল হৈ আহি আছে। আগতে কি আছিল, লিক হলে পেচেণ্ট মৰিছিলে, এতিয়া সাধাৰণতে লিক হলে পেচেণ্ট নমৰে। এতিয়া আজিকালি ICU কেয়াৰ বিলাক বেছি ভাল হৈছে, এণ্টিবায়টিক বেছি ভাল হৈছে। চ' এতিয়া অলপ আগতকে উন্নত হৈছে। চ' এতিয়া আগতকে অলপ ভাল বুলি ক'ব পাৰি আৰু পেনক্ৰিয়াটিক কেঞ্চাৰৰ প্ৰগনচিছটো। ৰিস্ক ফেক্টৰ্ছ মানে আহিব নিদিয়েতো প্ৰাইমেৰী প্ৰিভেনশ্যন বুলি কয়। ধৰক এতিয়া যেনেকে এইবিলাক যোনবিলাক লাইফষ্টাইল যোন চেঞ্জেছ, সেইবিলাক কৰিলে প্ৰাইমেৰী প্ৰিভেনশ্যন হ'ব। আপুনি যদি ভালকে এক্সাৰচাইজ কৰে, কেলৰি ইনটেক যদি ভালকে হয়, এক্সাৰচাইজ ভালকে কৰে, বাকী এইবিলাক চব বস্তু মানে ইন জেনেৰেল এইবিলাক চব চব কেঞ্চাৰৰ কাৰণে ট্ৰু হয় অলমষ্ট আজিকালি। আৰু মেক্সিমাম যোনবিলাক কেঞ্চাৰ হয় এনভাইৰমেণ্টেল ফেক্টৰ্ছৰ কাৰণে হয়। আৰু বহুতত আমি গমো নাপায় ইনফেক্ট কিহৰ কাৰণে, ডেফিনেট এটা কজো নাথাকে। আমিতো দেখিছো ইনফেক্ট বহুতখিনি ক্ষীণমিন মানুহ, ভাল এক্সাৰচাইজ কৰা মানুহো ইনফেক্ট কেঞ্চাৰ হয়। এইটো এটা যে কিবা ডেফিনেটলি এইটো কৰাৰ কাৰণে হৈছে বুলি ক'ব নোৱাৰি। জেনেটিক বুলিও ক'ব নোৱাৰি, কাৰণ আগৰ কাৰো হোৱা নাই। ত' এতিয়া এনভাইৰমেণ্টত আমাৰ কি কি আছে আমি ক'ব নোৱাৰো। আমি যিটো আমি ধৰক খাদ্য খাই আছো, সেইটো ভাল খাদ্য খাই আছো নে নাই, আমি যোনবিলাক মানে ফল চল খাই আছো সেইবিলাকো কিমান মানে পেষ্টিচাইড দিয়া, তাৰপিছত মাছ খালেও কিমান ফৰ্মেলিন দিয়া, আমি ক'ব নোৱাৰো। চ' এনভাইৰমেণ্টেল ফেক্টৰ কোনে কি কৰি আছে, আমি এতিয়ালৈকে বহুত বস্তু আমি গমো নাপাওঁ ইনফেক্ট, কোনে কিমান অনিষ্ট কৰি আছে। চাগে প্লাষ্টিকে কিবা প্ৰব্লেম কৰিব পাৰে, প্লাষ্টিকৰ বটলত পানীও খাওঁ, আমি ক'ব নোৱাৰো বস্তুটো। চ' এতিয়াও বহুত ৰিজন এতিয়াও ৰিচাৰ্চ ফেজতে আছে। একজেক্টলি এটা কজ পিন পইণ্ট কৰাটো ইজি নহয়। মানে এইবিলাক পেনক্ৰিয়েটিক কেঞ্চাৰ, যেনেকে আমি অইল কেঞ্চাৰ নহলে লাং কেঞ্চাৰ কৈ দিব পাৰো চিগাৰেট খোৱাৰ কাৰণে হৈছে বুলি, ইয়াতে তেনেকে ক'ব নোৱাৰি। এটা ছিংগল কজ এনেকুৱা নাই।